বানৰ পিছত এবাৰ ডিমোৰ হালুৱা টিঙত দিচাং নৈৰ খহনিয়াই লৈছে ভয়ংকৰ ৰূপ। প্ৰতিদিনে চপৰা চপৰে খহিছে দিচাঙৰ গৰা। ইতিমধ্যে দিচাঙৰ বুকুত জাহ গৈছে বহু পৰিয়ালৰ বাসগৃহ কৃষিভূমি। ঘৰ দুৱাৰ এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে একাংশ নৈপৰীয়াই। বিভাগীয় কৰ্তৃপক্ষই প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ নকৰাক লৈ ক্ষোভ ৰাইজৰ। এই মাজত শুকাইছিলে আকৌ বানপানী হ'ল, দুবাৰ হোৱাৰ পাছত এতিয়া এনেকুৱা এটা ৰূপ লৈছে গৰা খহনীয়াই তাৰমানে থাকিবলৈ মানে নোৱাৰা হৈছে। ঘৰ বাৰী চব মানে নৈত যাব হৈছে। কালি ৰাতি আপোনাৰ 3টামান বজাত গৰু ইয়াত গোহালি আছিলে, এইডোখৰ জেগাতে আছিলে গৰু গোহালিটো আপোনাৰ গৰুজনী খুলিছোঁ, খোলাৰ পাছতেই গোহালিটো গুচি গ'ল খহনীয়াত গোহালিটো যোৱাৰ পাছতে গৰুজনী গোহালিত বান্ধি পিনি ওলাই আহিছোঁ, বেলেগ এটা গোহালিত বান্ধি পিনি ওলাই আহিছোঁ, আকৌ কুকুৰা গঁৰালটো গুচি গ'ল। কমেও 30-35জনী মোৰ কুকুৰা পুহিছিলোঁ। এইবাৰ এনেকুৱাই গৰা খহিছে মানে আমাৰ এতিয়া ঘৰ যাওঁ অৱস্থাত। এতিয়া আমি এনেকুৱা ভয়াতু হৈ আছোঁ, আমাৰ ৰাতি টোপনি নোহোৱা হৈছে। এতিয়া আমাৰ মানে এনেকুৱা অৱস্থা, ঘৰটো কেনেবাকৈ ৰাতি গুচি যাব নেকি এনেকুৱা লাগিছে।